অসম তথা অসমবাসীৰ কাৰণে সুখবৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰদান কৰিছে এই মৰ্যাদা ইতিমধ্যে তামিল তেলেগু মালায়ালাম কানাডা উড়িয়া আৰু সংস্কৃত ভাষাক প্ৰদান কৰা হৈছিল ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু কালি নৰেন্দ্ৰ মোদী চৰকাৰে অসমীয়াকে ধৰি বাংলা পালি প্ৰাকৃত আৰু মাৰাঠী ভাষাক প্ৰদান কৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু এয়া অসম তথা অসমীয়াৰ কাৰণে সঁচাকৈয়ে গৌৰৱৰ মুহূৰ্ত এক ভাল লগা সময় আজি আমাৰ লগত আছে বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লগতে এজন বিশিষ্ট সাহিত্যিক সমাজকৰ্মী কৰুণাকান্ত ৰায় আসলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া হৈছে অসমীয়া ভাষাক ধ্ৰুপদী শব্দটোৰ অৰ্থ কি অসমীয়া ভাষাৰ ক্ষেত্ৰত কালি কেন্দ্ৰীয় চৰকাৰৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত আমি অসমীয়া ভাষী হিচাপে আনন্দিত হৈছোঁ আৰু বহুতো প্ৰশ্ন আসলে ধ্ৰুপদী ভাষাটো কি ধ্ৰুপদী ভাষাটো হৈছে যাক আমি ইংৰাজীত ক্লাছিকেল শব্দ বুলি কওঁ প্ৰাচীন ঐতিহ্য বহনকাৰী এটা মৰ্যাদা সম্পন্ন ভাষাকে আসলে ধ্ৰুপদী শব্দ বুলি কয় আৰু এই ধ্ৰুপদী শব্দটো কেৱল ভাষাৰ ক্ষেত্ৰতে নহয় সাহিত্যৰ ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত শিল্পকলাৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় এই অসমীয়া ভাষাই ধ্ৰুপদী সাহিত্যৰ যিটো স্বীকৃতি এই স্বীকৃতিটো আসলে আগতেই পাব লাগিছিল আমি জনাত ইয়াৰ আগতে 2003 পৰা 2014 লৈকে সৰ্বমুঠ 6টা ভাষাই বিশেষকৈ দক্ষিণ ভাৰতৰ দাবী অমূল্য 4টা ভাষা তামিল তেলেগু কানাড়া মালায়ালম আৰু সংস্কৃত আৰু উড়িয়া ভাষাই সংস্কৃত আৰু উড়িয়া ভাষাটো আমাৰ আৰ্যমূলীয় ভাষা দ্ৰাবিড়মূলীয় ভাষা নহয় তাৰপিছত এইবাৰ 2024 চনত অসমীয়া ভাষাকে ধৰি 5টা ভাষাক এই ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে ধ্ৰুপদী ভাষাৰ অৰ্থটো হৈছে এইটোৱে যে যিবিলাক ভাষাই এটা সভ্যতাৰ বহন কৰা যিটো প্ৰাচীন ভাষা যাৰ ঐতিহ্য কমেও 1,500 বা 2,000 আগৰে পৰা অবিৰতভাৱে চলি আহিছে তাকে আমি ধ্ৰুপদী ভাষা বুলি কওঁ অৰ্থাৎ সংস্কৃত মানে কালচাৰ যিটো আৰু সেইটোৱে আৰু এতিয়া আপোনাক বিশেষভাৱে সুধিছোঁ যে আচলতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে গতিকে ইয়াৰ ফলত অসমীয়া ভাষাৰ কি লাভ হ'ব এই প্ৰশ্নটো বহুতৰে আছে কি লাভ হ'ব যে সৰ্বভাৰতীয় ক্ষেত্ৰত অসমীয়া ভাষাৰ এটা যিটো স্বীকৃতি এই স্বীকৃতি হৈছে আমাৰ এটা লাভ মানুহক যদি স্বীকৃতি লাগে আমি কি লাভ হ'ব বুলি কওঁতে এটা ধৰক তাতে এটা ৰাজনৈতিক এটা গন্ধ থকা যেন আমি অনুভৱ কৰোঁ ইয়াত কোনো ৰাজনৈতিক হেৰি নাই যে অসমীয়া ভাষাই যে এটা ঐতিহ্য বহন কৰিছিল গোটেই ভাৰতৰ মানুহে আগতে নিশ্চয় জনা নাছিল আৰু ভাৰত বুৰঞ্জীৰ ইতিহাস যিবিলাকে অধ্যয়ন কৰে আমাৰ অসমৰ বাহিৰত তেওঁলোকৰ তাৰমানে ভাৰত বুৰঞ্জীৰ ইতিহাস চৰ্চাৰ নামত আমি গংগা উপত্যকাতে শেষ হৈ যায় অসমলৈকে আহি নাপায় বহুতে অসমক নাজানে বহুতে অসমক জংগলৰ দেশ বুলি ভাবে কিন্তু বিশ্ব সাহিত্যৰ ইতিহাসত যদি চোৱা হয় প্ৰথম শিশু সাহিত্যৰ ৰচনা অসমতে হৈছিল মাধৱদেৱে স্বৰধৰা পিম্পুৰা গোস্বা অৰ্জুন ভঞ্জন আদি শিশু নাটৰ জৰিয়তে বিশ্বৰ শিশু সাহিত্যত এটা অৰিহণা যোগাইছিল প্ৰথমবাৰৰ কাৰণে কিন্তু আমি অসমীয়া হৈ সেই কথাবিলাক বহুতেই নাজানো এতিয়া কথা হ'ল কি যে এতিয়া ধৰা হ'ল আধুনিক ভাষা হিচাপে আমি 22টামান ভাষা আগতে পাইছোঁ অসমীয়া ভাষাও আছিল আৰু অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ দুগৰাকী বিশিষ্ট পণ্ডিত বাণীকান্ত কাকতিয়ে ইতিমধ্যে সেই ভাষাটোৰ ওপৰত গৱেষণা পত্ৰ লিখি এটা স্বীকৃতি দিছে স্বীকৃতি দিয়াত আৰু সহায় কৰিছে আৰু ইয়াত পৰোক্ষভাৱে কিছু অৰিহণা যোগাইছিল সুনীতি কুমাৰ চট্টোপাধ্যায় আমি বহুতে সুনীতি কুমাৰ চট্টোপাধ্যায়ক আমি কৃতিত্বৰ আমি হেৰি নকৰোঁ বিভিন্ন কাৰণত কিন্তু তেখেতেও কিন্তু বাণীকান্তক সহযোগিতা আগবঢ়াইছিল অসমীয়া ভাষাৰ স্বাৰ্থৰ ক্ষেত্ৰত আৰু এতিয়া কি লাভ হ'ব বুলি কোৱা হৈছে এতিয়া কথা হ'ল কি প্ৰতিটো ভাষাই এই সৰ্বভাৰতীয় ভিত্তিত যিবিলাক বঁটা পাই আহিছে গতিকে এই ভাষা প্ৰতি 2 বছৰৰ অন্তৰে হ'লে এই স্বীকৃত ভাষাসমূহৰ যিবিলাকে চৰ্চা কৰে তেওঁলোকক নিশ্চয় এটা বঁটা প্ৰদানে নিশ্চয় স্বীকৃতি প্ৰদান কৰিব বুলি মোৰ এটা আশা কৰুণাকান্ত ৰায় ডাঙৰীয়াক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বহুতো ব্যস্ততাৰ মাজতো আমাক ভাষাৰ যি ধ্ৰুপদী সংজ্ঞা লগতে এই ধ্ৰুপদী স্বীকৃতি পোৱাৰ লগে লগে অসমীয়া ভাষাৰ কি লাভ হ'ব
এই সম্পৰ্কে তেওঁ বিশদভাৱে আমাক ক'লে। গতিকে আমাৰ নিউজ টাইমছৰ ফালৰ পৰা তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।